ৰাইজ আমাৰ ইয়াত কি হৈছে নাজানো, কিন্তু ডেইলি এটা নহ'লে এটা মানে ডেইলি ধৰি আছে। পৰহিদিনাখন আমাৰ ভণ্টিক ধৰিলে, আজি ওচৰৰে ছোৱালীজনীক ধৰিলে। ভিডিঅ' মোৰ ফেচবুকত দিয়া আছে, পাব। কিন্তু ভূত জানো আজিৰ যুগত আছে, কিন্তু বিশ্বাসেই নহয় ভূত আছে বুলি। হা মা, এইবিলাক কথা মানুহ ক'লে বিশ্বাস কৰিব জানো? হা, আজিৰ যুগত ভূত আছে বুলি ক'লে কোনে বিশ্বাস কৰিব? হা, অঁ, ক'ৰ বাইবেলত লিখা আছে? ডেইলি এটা নহ'লে এটা ডেইলি এটা নহ'লে এটা ল'ৰা ছোৱালী সৰু ডাঙৰ বুলিবলৈ নাই, ডেইলি কাৰোবাৰ এটা নহ'লে কাৰোবাৰ এটা পায়ে আছে। ডেইলি মানে বাদ নাই, ডেইলি ৰাতি আপোনাৰ 8টা বজাত অকল একেটাই নাম। আৰু আজিতো কেইদিনমানৰ পৰা সুগাঞ্জলি জ্বলাইছে নি? মানে কি হৈছে, ছোৱালী বেলেগ ছোৱালীৰ নাম একেটাই। ভূতজনীৰ মাক আছে, বাপেক আছে, ক'ত কি কেনেকৈ। আচৰিত কথা, এইটো দিনত কোনে কি কৰি আছিলে সেইটোও কৈ দিয়ে। কোন ক'ত গৈ কি কৰিছিলে, ক'ত কেনেকৈ দেখি আছিলে। মই মানিছোঁ তাই যিখিনি কথা কৈছে তাইৰ মনৰ পৰাই কৈছে, ভূত হয় বুলিয়ে কৈছে। কিন্তু তাই যিটো সময়ত য'ত আছিলে, মই আছিলোঁ আমলাপট্টিত, মই কি কৰি আছিলোঁ, মই আহিছিলোঁ ঘৰলৈ কি কৰি আছিলোঁ, চব কথা কৈছে। মই আচৰিত খাই গৈছোঁ। আজিৰ যুগত এনেকুৱাও আছেনে? মানে আপোনাৰ প্ৰতিজন মানুহৰ বিষয়ে, এজন মানুহৰ বিষয়ে নহয়, প্ৰতিজন মানুহৰ বিষয়ে কৈ দিছে। আমুকত গৈছিলে, তাত মই চাই আছিলোঁ, তাত মনে আমুকত মানে চবকে টাৰ্গেট লৈ লৈছে যে চাব, মানে ধৰিব যে কোন কাক কেনেকৈ পায়। মোক কৈছে যে বোলে তুমি আমুকত গৈছিলা ন, তোমাৰ পিছে আহিছিলোঁ। মই কৈছোঁ মোক ধৰিবলৈ বিচাৰিছা নেকি? কৈছে মানে মানুহ ৰাখি চাই ধৰি আছে। আপোনাৰ মানে কি ক'ম আৰু, মানে প্ৰতিটোৰ পৰা লৈছে। মানে কি ক'ব এতিয়া, মানে তাত কৈছে যোনে মানে ৰছী এইবিলাক আপোনালোকে আজিকালি কোনোবাই তাবিজ আনি পিন্ধে, কোনোবাই আঙুঠি পিন্ধে, হাতত আঙুঠি পিন্ধে, সেইবিলাকক বেছি ধৰিছে। ঠিক আছে, সেইবিলাকক বেছি ধৰিছে। মইতো আপুনি চাব পাৰে, মই একো নিপিন্ধোঁ আৰু একো নিপিন্ধোঁ, হাত চাত একোৱে নিপিন্ধোঁ। সেইকাৰণে মানে নাপায়ো, ভগৱানে কোৱাত, ঈশ্বৰে কোৱাত নাপায়ো, আৰু নাপাওক যাতে। মানে ক'ৰবাত কিতাপত লিখা আছে যে ভগৱানতকৈ তেহেঁতৰ শক্তিটো বেছি। ঠিক আছে, ভগৱানতকৈ তেহেঁতৰ শক্তিটো বেছি, সেইকাৰণে বোলে পায়। মানে মই বাইবেল পঢ়িছিলোঁ সেইদিনাখন, বাইবেলতো পাইছোঁ। কিন্তু আজি ডাইৰেক্ট দেখি মানে মই অবাক হৈ গৈছোঁ। আৰু প্ৰথম দুজনী ছোৱালী ধৰোঁতে মানে চবেই কৈছিলে যে কিবা এনেকুৱা কিবা হ'ব, বা কিবা ঘৰত কিবা দৰকাৰ হৈছে, লাগে দিয়া নাই, সেইটো কাৰণে কৈছে। নহয়, প্ৰতিদিনাখনে প্ৰতিজনী ছোৱালীক প্ৰতিটো মানুহকে পায়। আৰু এনেকুৱা কথা কৈ দিয়ে যে কি হৈছিলে দিনত, কাৰ লগত, বাউণ্ডৰীত থকা প্ৰতিটো মানুহৰ। আমি ইয়াত কেইঘৰ মানুহ আছোঁ? এঘৰ, দুঘৰ, 11 ঘৰ মানুহ আছোঁ। 11 ঘৰ মানুহ, প্ৰতিটো এটা মানুহৰ প্ৰতি যদি এটাকে কথা কয়, কামত যোৱাটোৰ পৰা লৈ, ঘৰত থকাটোৰ পৰা লৈ, মানে ক'ত কি হৈছিলে, কোনে কাক, মানে ইমানেই চাই আছিলে কাক ধৰিব, ইমানেই চাই আছে মানে ধৰিবৰে মানে ভাবিব নোৱাৰা কথা। মানে যদি আপোনাৰ ধৰে, কেনেকুৱা মানে ভাবিব পৰা নাই মানে যে কি হৈ আছে। কাৰোবাৰ লগত যদি কোনোবা মানুহ এনেকুৱা যদি পণ্ডিত মানে এইবিলাক কথাটো মানে আজিকালি বিশ্বাস কৰিব নোৱাৰি। কিন্তু তথাপিতো আৰু কি, এতিয়াতো বেজৰ মানে এইটো ডক্টৰৰ ওচৰততো এইটো হাল নাই, কিন্তু কিবা এটা কৰিব লাগিব। কিন্তু
এটা কথা, হনুমান চালিচা যেতিয়া লগাই দিছে ওচৰলৈ কাকো যাবই নিদিয়ে। হনুমান চালিচা যেতিয়া লগাইছে ওচৰলৈ কোনো যাবই নোৱাৰে। হনুমান চালিচাখন ময়ো লগাই লৈ কিনে মই গৈছোঁ ওচৰলৈ চাপিবই নিদিয়ে মানে, ওচৰলৈ চাপিবই নিদিয়ে। কিন্তু যদি হনুমান চালিচা লগাইছোঁ হয় আঁতৰিতো নগৈছে মানে, কিন্তু ওচৰলৈ যাব নিদিয়ে মানে, কিবা এটা নহ'লে কিবা এটা কৰি ল'ব সেনেকুৱা মানে। কিন্তু প্ৰতিজন মানুহে ডেইলি এটা মানুহ মানে হেৰি হৈ আছে। ক'ৰবাত যদি কোনোবা যদি এনেকৈ ঠিক কৰিব পৰা মানুহ আছে ক'ব।